ৰূপহীহাটৰ বৰপেটাত মাটিবাৰী কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা। জয়নাল আবদিন আৰু আবুল কালামৰ পৰিয়ালৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। দীৰ্ঘদিনৰ পৰাই জয়নাল আবিদিনৰ পৰিয়ালে আবুল কালামৰ পৰিয়ালক কৰি আহিছে বিভিন্ন ধৰণৰ অত্যাচাৰ। জয়নাল আবিদিনৰ পৰিয়ালে যিকোনো কথাতেই কালামৰ পৰিয়ালক বেয়া গালি গালাজ মাৰপিট কৰাৰো অভিযোগ কৰিছে কালামৰ পৰিয়ালে। যোৱাকালি সামান্য কথাতে জয়নাল আবিদিনৰ নেতৃত্বত কালামৰ পৰিয়ালক আক্ৰমণ কৰে। জয়নাল আবিদিনৰ পৰিয়ালৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় কালামৰ পৰিয়ালৰ দুজনকৈ লোক। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ দিয়ে কালামৰ পৰিয়ালে। কালামৰ পৰিয়ালে প্ৰশাসনক কাটৰ আহ্বান জনায় যাতে ঘটনাৰ উচিত তদন্ত কৰি কালামৰ পৰিয়ালক ন্যায় প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। হিমালয় কাইজা কৰি জয়নাল আবদিন মানে আৰু তেওঁৰ ঘৈণীয়েকে মানে শিকাই দিছে তাৰ ল'ৰা আৰু জয়নাল আবদিনৰ বায়েক ইহঁতক শিকাই দিছে যা মাৰপিট কৰ, পূৰা একদম পুতি পেলা মাটি 3 হাত তলত পুতি দিবি, এনেকৈ আমাক হুমকি দিছে। হুমকি দিয়াৰ পাছত দাও আৰু লাখুটি লৈ আহিছে, বাঁহ লৈ আহিছে, বাঁহেৰে মাৰি পেলাই সেই আচাক মোৰ এইখিনিত ফাটি গ'ল। আৰু কোনে কোনে মাৰিছে? ৰমজান আলীৰ মূৰত ইটা মাৰি দিছে, তাতো ফাটিছে। মাৰিছে জয়নাল আবদিনৰ ল'ৰা আৰু জয়নাল আবদিনৰ ল'ৰা আমিনুল হক আৰু জাহাদ আলী আবুল কাশেম তাৰ পিতা, জাহাদ আলী জামাল উদ্দিন আৰু হেৰি ইনজামুল হক জামাল উদ্দিন পিতা কৰিছে। আৰু পানে মৰা বাবুকি দিছে, মাৰি পেলাব বোলে। 2 লাখ টকা বোলে আমাৰ ওপৰত ধৰি থৈছে। 2 লাখ টকা মাৰি পেলাই 2 লাখ টকা বোলে জৰিমনা ভৰিব লাগিলে, থানাত দিব লাগিলে, কোৰ্টত দিব, 2 লাখ টকা দিব বোলে। কোনে কৈছে? এইটো জয়নাল আবদিনে কৈছে আৰু তেওঁৰ দেউতাই কৈছে। আপোনাৰ নাম কি? মোৰ নাম আবুল কালাম, দক্ষিণ বৰপেটা। হয়, জয়নাল আবদিন আমাৰে পৰিয়ালৰ মানুহ, বৰ্তাৰ ল'ৰা হয়। কাজিয়াটো কি লৈ হৈছিলে? কাজিয়াটো হৈছিলে মাটিবাৰী হিমালয় হৈছিলে। 3 দিন আমি বহিছোঁ হেৰি লৈ, আহত 2জন হৈছে। 2জন কোনো নাম কি? এইজনৰ নাম ৰমজান আলী, মোৰ নাম আবুল কালাম। আপোনাৰ ঘৰ ক'ত? ঘৰ দক্ষিণ বৰপেটা। এই সন্দৰ্ভত কিবা জাননী দিছে? এজাহাৰ দিছোঁ আমি। কোন থানাত? এজাহাৰ দিছোঁ ৰূপহী থানাত। প্ৰশাসনক আমি আপত্তি এইটো কৰোঁ যে প্ৰশাসনে উচিত তদন্ত কৰি আসামীকেইটা ধৰি আনিব লাগে, উচিত শাস্তি দিব লাগে। আমাৰ ঘৰৰ সন্মুখত লাখুটি লৈ আহিছে, দাও লৈ আহিছে, মাৰপিট কৰিছে।